নমস্কাৰ সকলোকে পুনৰ এটা নতুন জবৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজিৰ লেটেষ্ট ভেকেঞ্চিবিলাকৰ ডিটেইলছবিলাক দেখুৱাম ভিডিঅ'টো সম্পূৰ্ণ চাব আজিৰ প্ৰথম ভেকেঞ্চিটো আহিছে প্ৰি স্কুল এখনৰ পৰা গুৱাহাটী পোষ্ট আছে টিচাৰৰ ফিমেল এক্সপিৰিয়েঞ্চ কেন এপ্লাই আপোনালোকে ইয়াতে কণ্টেক্ট নাম্বাৰ দি আছে ইয়াত যোগাযোগ কৰিব আৰু আজি যিমানখিনি ভেকেঞ্চি লৈ আহিছোঁ গোটেইখিনি ফ্ৰী হয় ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই 2 নম্বৰটো আহিছে প্ৰিমিয়াম সুইট শ্বপ ইন জু ৰোড গুৱাহাটী ভেকেঞ্চি আছে ষ্টাফ ষ্ট'ৰ মেনেজাৰ ফ্ল'ৰ মেনেজাৰ চেলছ এক্সিকিউটিভ ৰিচিপশ্যনিষ্ট একাউণ্ট মেনেজাৰ ইয়াত আপোনালোকৰ ৰিলেভেণ্ট কোৱালিফিকেশ্যন লাগিব বাকীবিলাকৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু একাউণ্টছৰ কাৰণে BCom বা MCom কৰা হ'ব লাগিব আপোনালোকে ইয়াতে মেইল ID দিয়া আছে এই মেইল IDটোত বায়'ডাটা সেন্ড কৰি দিব ইয়াতো কোনো এপ্লিকেশ্যন ফিজ নাই 3 নম্বৰ ভেকেঞ্চিটো ইংলিছ মিডিয়াম স্কুল এখনৰ পৰা আহিছে কম্পিউটাৰ টিচাৰৰ ভেকেঞ্চি ফিমেলৰ কাৰণে জ্যোতিকুচি গুৱাহাটী হ'ব লোকেশ্যন কোৱালিফিকেশ্যনত BCA কৰা হ'লে হ'ল স্যালাৰি নেগোচিয়েবল হ'ব কণ্টেক্ট নাম্বাৰ দি আছে ইয়াত যোগাযোগ কৰিব 4 নম্বৰটো কনষ্ট্ৰাকশ্যন মেচিনাৰী পৰা আহিছে চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি অনলি এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে এপ্লাই কৰিব স্যালাৰি কিমান পাব ইয়াত মেনশ্যন কৰা থাকিব স্যালাৰিবোৰ মই নকওঁ আপোনালোকে নিজে চাই যাব কণ্টেক্ট নাম্বাৰ মেইল ID দি আছে ইয়াত যোগাযোগ কৰিব 5 নম্বৰ ভেকেঞ্চিটো আহিছে ৰিনোট আইৱেৰ শ্বুজ ব্ৰেণ্ড চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটী হয় অফিচ এইটো পোষ্টৰ কাৰণে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব যাৰ আছে তেওঁলোকে ইয়াতে মেইল IDত বায়'ডাটা সেন্ড কৰিব পাৰে 6 নম্বৰটো এখন স্কুলৰ পৰা আহিছে টিচাৰৰ ভেকেঞ্চি সাবজেক্ট আছে আপোনালোকৰ সায়েন্স মেথছ সোশ্যাল সায়েন্স এণ্ড ইংলিছ লোকেশ্যন হ'ব কলকটাং ৱেষ্ট কামেং মেইল ID আৰু কণ্টেক্ট নাম্বাৰ দি আছে ইয়াত যোগাযোগ কৰি ল'ব 7 নম্বৰ ভেকেঞ্চিটো কাৰ ডিলাৰৰ পৰা আহিছে চেলছ কনচালটেণ্ট চেলছ টিম লিডাৰৰ ভেকেঞ্চি লোকেশ্যন আছে ডিব্ৰুগড় যোৰহাট নগাঁও ফ্ৰেছাৰ্ছ এণ্ড এক্সপিৰিয়েঞ্চ কেণ্ডিডেট কেন এপ্লাই মেইল ID দি আছে ইয়াত বায়'ডাটা সেন্ড কৰিলে হ'ল 8 নম্বৰ ভেকেঞ্চিটো প্ৰিণ্টিং প্ৰেছ এখনৰ পৰা আহিছে গুৱাহাটী হ'ব লোকেশ্যন পোষ্ট আছে কম্পিউটাৰ অপাৰেটৰ মেইলৰ কাৰণে মেট্ৰিক পাছ কৰিলে হ'ল এপ্লাই কৰিব পাৰে ইয়াত কোনো এক্সপিৰিয়েঞ্চ বিচৰা নাই কণ্টেক্ট নাম্বাৰ দুটা দিয়া আছে ইয়াত যোগাযোগ কৰিব 9 নম্বৰ ভেকেঞ্চিটো এটা ৰিজিয়নেল অফিচ এট গুৱাহাটী ভেকেঞ্চি আছে মাৰ্কেটিং এক্সিকিউটিভ HS পাছ কৰা হ'লে হ'ল এইটো পোষ্টৰ কাৰণে বাইক লাগিব আৰু স্যালাৰিবোৰ মেনশ্যন কৰা আছে চাই ল'ব 2 নম্বৰটো অফিচ এছিষ্টেণ্ট গ্ৰেজুৱেশ্যনৰ লগতে কম্পিউটাৰ নলেজ লাগিব 3 নম্বৰটো DGM মাৰ্কেটিঙৰ এনি গ্ৰেজুৱেট হেভিং 5 to 7 years experience in marketing and sales in electric vehicle lubricant products of a reputed company এজ লিমিটটো দিয়া আছে আপোনালোকৰ ইয়াতে 40 ৰ পৰা 55 লৈকে এপ্লাই কৰিব পাৰে বাকি কিটাত আপোনালোকৰ এজ লিমিট কিছুমানত নাই কিছুমানত আছে 4 নম্বৰটো সিনিয়ৰ মেনেজাৰ একাউণ্টছ BCom ৰ লগতে টেলি আৰু এক্সেলত এক্সপাৰ্ট হ'ব লাগিব 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল ID আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে ইয়াত যোগাযোগ কৰিব 10 নম্বৰ ভেকেঞ্চিটো ৱেলফেয়াৰ মাইক্ৰ ফাউণ্ডেশ্যনৰ পৰা আহিছে মাৰ্কেটিং এক্সিকিউটিভ 10টা ভেকেঞ্চি আৰু একাউণ্টেণ্টৰ 2টা ভেকেঞ্চি মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰে এনি বেচেলৰ ডিগ্ৰী মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে আৰু একাউণ্টেণ্টৰ কাৰণে BCom পাছ কৰা হ'ব লাগিব মেইল ID কণ্টেক্ট নাম্বাৰ দিয়া আছে ইয়াত যোগাযোগ কৰিব 11 নম্বৰটো CBSE স্কুল ইংলিছ টিচাৰৰ ভেকেঞ্চি আছে ফ্ৰেছাৰ্ছ মে এপ্লাই কণ্টেক্ট নাম্বাৰ মেইল ID দি আছে ইয়াত যোগাযোগ কৰিব 12 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ এটা ইনোভেশ্যন প্ৰাইভেট লিমিটেড কোম্পানীৰ পৰা আহিছে গুৱাহাটী অফিচ এছিষ্টেণ্ট এণ্ড ই-কমাৰ্চ কোঅৰ্ডিনেটৰ ফৰ বেছিক কম্পিউটাৰ নলেজ এণ্ড অনলাইন অৰ্ডাৰ হেণ্ডলিং প্ৰিফাৰ্ড পেকিং ডিছপেচ এণ্ড অফিচ ৱৰ্ক স্যালাৰি আপোনালোকৰ মেনশ্যন কৰা আছে ফ্ৰেছাৰ্ছ কেন এপ্লাই মেইল ID আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে ইয়াত যোগাযোগ কৰিব আৰু কণ্টেক্ট নাম্বাৰত কল কৰাৰ টাইমিং দিয়া আছে 10 AM to 6 PM এই সময়খিনিৰ ভিতৰতে কল কৰিব 13 নম্বৰ ভেকেঞ্চিটো MS চন্দ্ৰ এণ্টাৰপ্ৰাইজ অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি গ্ৰেজুৱেশ্যনৰ লগতে ফুল্লি কম্পিউটাৰ নলেজ আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউত যাব লাগিব ইয়াতে 29 এপ্ৰিলত ৱাক ইন ইণ্টাৰভিউ হ'ব অফিচ প্ৰিমাইচেছ ফ্ৰম 10 AM to 3 PM অফিচ এড্ৰেছ দিয়া আছে ঈশা পৰ্ট 2nd ফ্ল'ৰ কালাপাহাৰ চাইকেল ফেক্টৰী তিনিআলি গুৱাহাটী কোনোবাই এড্ৰেছটো বিচাৰি নাপালে কণ্টেক্ট নাম্বাৰ দিয়া আছে ইয়াত যোগাযোগ কৰিব 14 নম্বৰ ভেকেঞ্চিটো কোম্পানী এটাৰ পৰা আহিছে চিফ ইঞ্জিনিয়াৰ বেক অফিচ বিল্ডিং ইঞ্জিনিয়াৰ ৰিয়েল এষ্টেট চেলছ এইকেইটা পোষ্টৰ কাৰণে এপ্লাই কৰিব হ'লে কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিব 15 নম্বৰ ভেকেঞ্চিটো কনষ্ট্ৰাকশ্যন ফাৰ্ম একাউণ্টেণ্টৰ ভেকেঞ্চি ফিমেলৰ কাৰণে কোৱালিফিকেশ্যনত ইয়াত BCom কৰা হ'ব লাগিব কণ্টেক্ট নাম্বাৰ দিয়া আছে ইয়াত যোগাযোগ কৰি ল'ব 16 নম্বৰ ভেকেঞ্চিটো হোটেল হৰ্ণবিল গুৱাহাটী HR ৰিক্ৰুটাৰৰ ভেকেঞ্চি এইটো পোষ্টৰ কাৰণে MBA কৰা হ'ব লাগিব HR ব্ৰাঞ্চত আৰু আপোনালোকৰ স্যালাৰি উইল বি বেছড অন এক্সপিৰিয়েঞ্চ বেচিছ মেইল ID দি আছে ইয়াত যোগাযোগ কৰিব 17 নম্বৰটো ডিষ্ট্ৰিবিউটৰ ফাৰ্ম এখনৰ পৰা আহিছে জুনিয়ৰ একাউণ্টেণ্ট গোডাউন ইনচাৰ্জ আৰু চিনিয়ৰ চেলছ এক্সিকিউটিভ ASMৰ ভেকেঞ্চি গুৱাহাটী এণ্ড নৰ্থ ইষ্ট এৰিয়া হ'ব লোকেশ্যন আপোনালোকৰ এক্সপিৰিয়েঞ্চ 1 yearৰ হ'লে হ'ল কণ্টেক্ট নাম্বাৰ আৰু মেইল ID দি আছে ইয়াত যোগাযোগ কৰি ল'ব 18 নম্বৰ ভেকেঞ্চিটো অটোমোবাইল ডিলাৰ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি ফৰ লাইট কমাৰ্চিয়েল ভেহিকেল লোকেশ্যন হ'ব আপোনালোকৰ গড়চুক এক্সপিৰিয়েঞ্চ 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব কণ্টেক্ট নাম্বাৰ দুটা আৰু মেইল ID দি আছে ইয়াত যোগাযোগ কৰি ল'ব
19 নম্বৰটো বেক অফিচ গাৰ্লছৰ কাৰণে হয়, লোকেশ্যন হ'ব গুৱাহাটী। আৰু ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চি আছে বয়জৰ কাৰণে। ফিল্ড এক্সিকিউটিভৰ লোকেশ্যন হ'ব চিলাপথাৰ, গুৱাহাটী, তিনিচুকীয়া, যোৰহাট আৰু আগৰতলা। কণ্টেক্ট নাম্বাৰ দিয়া আছে, ইয়াত যোগাযোগ কৰিব। ইয়াতো কোনো এপ্লিকেশ্যন ফিজ নাই। মই যিমানখিনি ভেকেঞ্চি দেখাইছোঁ আজি কোনো এপ্লিকেশ্যন ফিজ নাই, গোটেইবিলাকত ন' এপ্লিকেশ্যন ফিজ বুলি দিয়া আছে। 20 নম্বৰটো কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট ডিলাৰশ্বিপ গুৱাহাটী, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, মেল ফিমেল। কোৱালিফিকেশ্যনত ডিপ্ল'মা বা গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম, এক্সপিৰিয়েঞ্চ 2 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। চেলাৰী নেগোচিয়েবল হ'ব। লোকেশ্যন গুৱাহাটী, নগাঁও আৰু যোৰহাট। মেইল আই ডি আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 21 নম্বৰটো ৰিয়েল এষ্টেট ফাৰ্মৰ পৰা আহিছে, টেলিকলাৰৰ ভেকেঞ্চি ফিমেলৰ কাৰণে। বেলতলা তিনিআলি হ'ব আপোনালোকৰ লোকেশ্যন, আৰু চেলাৰীৰ লগতে ইনচেণ্টিভো পাব। কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 22 নম্বৰ ভেকেঞ্চিটো কনষ্ট্ৰাকশ্যন কোম্পানী বিল্ডিং ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আছে। 4 to 5 yearsৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু লগতে 4টা ছাইট ছুপাৰভাইজাৰৰ ভেকেঞ্চি আছে। এইটো পোষ্টৰ কাৰণে ডিগ্ৰী পাছ কৰিলেই হ'ল। আপোনালোকৰ কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। এইটো আছিলে শেষৰ ভেকেঞ্চি। ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব, আৰু আপোনালোকক নতুন নতুন ভেকেঞ্চিবিলাকৰ আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ আহোঁ, ধন্যবাদ।